গুজৰাটৰ আহমেদাবাদৰ দুই ব্যক্তিৰ মহানুভৱতা। আধৰুৱা মছজিদ নিৰ্মাণৰ দায়িত্ব ল'লে গুজৰাটৰ আহমেদাবাদৰ আলহাজ মহম্মদ ছেলিম শ্বেখ চাহাব আৰু আলহাজ আয়ুব খান পাঠান চাহাবে। দুবছৰৰ পূৰ্বৰে পৰা স্থানীয় ৰাইজৰ সহযোগত চলি আছিল নলবাৰীৰ মাজুহিৰাল কেম্পঘাট জামে মছজিদৰ RCC বিল্ডিঙৰ কাম। কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে আৰ্থিক অসুবিধাৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল মছজিদ নিৰ্মাণৰ কাম। তেনে সময়তে গুজৰাটৰ আহমেদাবাদৰ পৰা আহি আধৰুৱা মছজিদটোৰ নিৰ্মাণৰ দায়িত্ব ল'লে আলহাজ মহম্মদ ছেলিম শ্বেখ চাহাব আৰু আলহাজ আয়ুব খান পাঠান চাহাবে। এই উপলক্ষে নলবাৰীৰ মাজুহিৰাল কেম্পঘাট জামে মছজিদৰ সৌজন্যত মছজিদ পৰিচালনা আৰু নিৰ্মাণ সমিতিৰ উদ্যোগত আলহাজ মহম্মদ ছেলিম শ্বেখ চাহাব আৰু আলহাজ আয়ুব খান পাঠান চাহাবক সম্বৰ্ধনা জনোৱা হয়। আলহাজ মহম্মদ ছেলিম শ্বেখ চাহাব আৰু আলহাজ আয়ুব খান পাঠান চাহাবৰ মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে। আসসালামু আলাইকুম আৰু ৰহমাতুল্লাহি বাৰকাতুহু। আল্লাহ পাকৰ ওচৰত লাখ লাখ শুক্ৰিয়া, যি মহান আল্লাহ সুবহানাহু তাআলাই আমাক মাজুহিৰাল কেম্পঘাট জামাতৰ যি মহৎ উদ্দেশ্য আমাৰ মাজুহিৰাল কেম্পঘাট জামে মছজিদ নিৰ্মাণ, আৰু সেই নিৰ্মাণৰ কাম আমি আমাৰ জামাতৰ সমূহ জামাতি ভাইয়ে য'ত পৰণাস্তি চেষ্টা কৰি আমি নিৰ্মাণ কৰাৰ চেষ্টা কৰি আছিলোঁ, আৰু আমাৰ সাধ্য অনুসৰি যিখিনি আমি পাৰিছোঁ সেইখিনি কৰিছোঁ। আৰু এই আধৰুৱা কামখিনি আমাৰ সম্পূৰ্ণ কৰি দিয়াৰ কাৰণে আমাৰ মাজত আজি উপস্থিত হৈছে গুজৰাটৰ আহমেদাবাদৰ পৰা আহি মুখ্য অতিথি হিচাপে আলহাজ মহম্মদ ছেলিম শ্বেখ চাহাব, আৰু লগতে তেখেতৰ সহযোগী হিচাপে আহিছে আলহাজ আয়ুব খান পাঠান, আৰু তেখেতসকলে আমাৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি কাম সম্পূৰ্ণ কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু সেই উদ্দেশ্যে আমি আজি আমাৰ মাজুহিৰাল কেম্পঘাট জামে মছজিদৰ সন্মুখত আমি এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ, আৰু এই সম্বৰ্ধনা অনুষ্ঠানত সেই মহান ব্যক্তি দুজনক আমি আমাৰ সাধ্য অনুসৰি আমি অসমীয়াৰ আমাৰ সন্মান ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।